এই গাইজ প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে iie.gov.in তেতিয়াহ'লে আপুনি ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি এইটো ৱেবছাইটত ভিজিট কৰিব পাৰিব আৰু মই যে আপোনাক প্ৰভাইড কৰিম ইয়াৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে য'ত আপুনি মেনেজাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব তাৰ কাৰণে চাওক আপুনি এইটো ৱেবছাইটত যেতিয়া আপুনি ভিজিট কৰিব ওপৰত মেইন মেনু বাটনটো দিয়া আছে মেইন মেনুত আপুনি চাব নোটিছ বোৰ্ড অপচনটো দিয়া আছে আৰু তাতে আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে যে ড্ৰপ ডাউন অপশনখিনি খোল খাব আপুনি ৰিক্ৰুইটমেণ্ট অপশনটো চাব তাতে আপুনি ক্লিক কৰিব লাগিব তো যেতিয়া আপুনি তাতে ক্লিক কৰিব নেক্সট যেটো পেজ হয় যেটো ৰিকুৱাৰমেণ্টৰ কাৰণে যেটো পেজ অলৰেডি ক্ৰিয়েট কৰিছে এইটো পেজত আপুনি ৰিডাইৰেক্ট হৈ যাব স্ক্ৰল কৰিব ফাৰ্ষ্টতে আপুনি চাব যেটো মেনেজাৰ পোষ্টৰ কাৰণে ৰিকুৱাৰমেণ্ট আহিছে তাৰে নটিফিকেশন ডিটেইলছখিনি দি আছে ৰিড মোৰত ক্লিক কৰি কিনে আপুনি গোটেইখিনি ইনফৰমেশ্যন চেক কৰিব পাৰিব আৰু মই আপোনাক ইয়াৰে যেটো নটিফিকেশন আহিছে ডিটেইলছখিনি প্ৰভাইড কৰিম এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে আৰু সিলেকশন প্ৰসেছত আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন দিব নালাগে তো যদি আপুনি ইন্টাৰেস্টেড আছে তো আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ IIE Guwahati requirement 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো যদি আপুনি ইন্টাৰেস্টেড তো ভিডিওটো হেয়ালৈকে চাব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চাই লওক অৰ্গেনাইজেশ্যন নেমটো দিয়া আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ যেটো গুৱাহাটীৰ পৰা আহিছে নটিফিকেশনটো পোষ্ট নেম দিয়া আছে য'ত আপুনি মেনেজাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তো আপুনি এটা এপ্লাই কৰিব পাৰিব টু পোষ্টৰ কাৰণে জব লোকেশনটো আপোনাৰ গুৱাহাটী আসামত হ'ব অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই যদি আপুনি সাৰ্চ কৰে iie.gov.in তেতিয়াহ'লে আপুনি অফিচিয়েল যেটো ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম এতিয়া ভেকেন্সি ডিটেইলছখিনি চাই লওক পোষ্ট নেমটো দিয়া আছে য'ত আপুনি মেনেজাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যেটো প্ৰজেক্টৰ কাৰণে হ'ব আৰু য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দিয়া আছে 2 পোষ্টত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব যদি সায়েন্সৰ পৰা কৰিছে বা সোশিয়েল সায়েন্স বা হিউম্যানিটি বা কমাৰ্চৰ পৰা কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব অৰ দিয়া আছে যদি আপুনি MSW অবলিক দিয়া আছে MBA যদি কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টটোৰ কাৰণে এলিজিবল হ'ব লগতে মিনিমাম আপোনাৰ এক্সপিৰিয়েন্স বিচাৰিছে 7 ইয়াৰ থাকিব লাগিব যদি আপুনি সোশিয়েল অবলিক দিয়া আছে কমিউনিটি ডেভেলপমেন্ট প্ৰজেক্টত আপুনি এক কাম কৰিছিলে তেতিয়াহ'লে এলিজিবল হ'ব নহলে দিয়া আছে যদি আপুনি এন্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেন্টত কাম কৰিছে তথাপি আপুনি এলিজিবল হ'ব এই প্ৰজেক্ট ৰিলেটেড কোনো এক্সপিৰিয়েন্স আছে আপোনাৰ মিনিমাম 7 ইয়াৰ্স তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব নেক্সট দিয়া আছে এজ লিমিট আৰু আপাৰ এজ লিমিটটো দিয়া আছে 50 ইয়াৰ্স লৈ কিনে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব পোষ্টত আপোনাৰ স্যালাৰি ৰিসিভ কৰিব আপুনি মান্থলি ডলাৰিয়াম পাব আপুনি 46,000 ৰ পৰা লৈ কিনে 49,000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব সিলেকশন যেটো প্ৰসেস হয় এটো ৰিকুৱাৰমেন্টত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন দিব নালাগে আপুনি জাস্ট ওয়াকিং ইন্টাৰভিউ ফেস কৰিব লাগিব এইখিনি প্ৰসেসত আপোনাৰ সিলেকশন হৈ যাব ইন্টাৰভিউ শিডিউল এণ্ড ডেটখিনি দিয়া আছে আপোনাৰ ডেটটো দিয়া আছে 18 নৱেম্বৰ 2025 ত আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব টাইমটো দিয়া আছে 10 am ইন্টাৰভিউ ভেনু চাই লওক ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ যেটো গুৱাহাটীত আছে আৰু আপোনাৰ যেটো লোকেশন দিয়া আছে আপুনি তাতে যাব পাৰে বশিষ্ঠ চাৰিআলি যেটো লালমাটিত আছে আৰু নেশনেল হাইৱে যেটো আছে বাইপাস গুৱাহাটীত য'ত আপোনাৰ পিন নাম্বাৰটো দিয়া আছে 781029 আসামত এটো এড্ৰেছ আপুনি নোট কৰি ল'ব পাৰে এটো এড্ৰেছত আপুনি ভিজিট কৰি কিনে আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব আপুনি ইন্টাৰভিউ ফেস কৰোঁতে কিছুমান ডকুমেন্টছ ৰিকুৱায়াৰ হ'ব তো এইখিনি আপুনি ৰেডি কৰিব লাগিব ইন্টাৰভিউ দিয়া যেতিয়া আপুনি ভিজিট কৰিব তো আপুনি আপডেট এটা ৰিজিউমে বা বায়োডাটা এটা বনাই ল'ব আপোনাৰ যেটো ৰিজিউমে বা বায়োডাটা আছে সেইখিনি আপুনি ভালকে আপডেট কৰি ল'ব নেক্সট আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব লগতে আপোনাৰ অৰিজিনাল সাৰ্টিফিকেট লাগিব লগতে আপুনি ফটোকপি কৰি ল'ব আপোনাৰ যেটো এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আছে সেইখিনি আপুনি লগত ল'ব যেটো আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব তাতে আৰু আপোনাৰ যদি এক্সপিৰিয়েন্স আছে যদি আপুনি এক্সপিৰিয়েন্স সাৰ্টিফিকেটটো তাতে শো কৰাব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেস্টেড হয় তেতিয়াহ'লে আপুনি ডাইৰেক্টলি এপ্লাই কৰিব লাগিব ওয়াকিং ইন্টাৰভিউ যেটো ডেট এণ্ড ভেনু দি আছে সেইটো ডেট হিচাপত আৰু ভেনুটোত আপুনি ভিজিট কৰিব ডাইৰেক্টলি আপুনি ইন্টাৰভিউ ফেস কৰিব তাৰ ওপৰত বেচ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এটা আপোনাৰ যেটো পাৰফৰম্যান্স থাকিব আৰু এক্সপিৰিয়েন্স থাকিব তাৰ ওপৰত বেচ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছোঁ